ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ মে মাহৰ 2 তাৰিখ। আজি বাৰ হ'ব শনিবাৰ। আজি অসমীয়া বহাগ মাহৰ 18 তাৰিখ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। তিথি হ'ব কৃষ্ণা প্ৰতিপদ তিথি। আজি নক্ষত্ৰ হ'ব বিশাখা নক্ষত্ৰ। আজি বন্ধুসকল যোগ হ'ব বৃহস্পতিপাত যোগ। আজি কৰণ হ'ব বালবব্যকৰণ, তাৰপিছতে কৈলব্যকৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব তুলা ৰাশি। জন্ম তুলা ৰাশি বৈশ্যবন মতান্তৰে শূদ্ৰবন দেৱাৰীগণ। বিশেষকৈ আজি যোগিনী পূৰ্বে মৰণত ত্ৰিপদোষ। আজি সূৰ্য উদয় হ'ব 4:49, সূৰ্যাস্ত সময় হ'ব 5:50। আজি এই সময়খিনিত যাত্ৰা কৰোঁতে বিশেষকৈ সাৱধান হ'ব। আহকচোন গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। মেঘ ৰাশি আজি প্ৰত্যাহ্বান থাকিব। জীৱনৰ সকলো ক্ষেত্ৰত উন্নতিৰ সুযোগ পাব, কিন্তু নিজকে প্ৰমাণ কৰিবলগীয়া হ'ব পাৰে। সমালোচনা আওকাণ কৰি লক্ষ্যত ফ'কাছ কৰক। স্বজনৰ সৈতে মনোমালিন্য হ'ব পাৰে। সৰু সুৰা কথাত বিনম্ৰ হৈ থাকিব। আজি অলপ সকাহ পাব। শুভ চিন্তকৰ পূৰ্ণ সহযোগ। ঘৰখনৰ বাহিৰতো সমৰ্থন পাব। কেৰিয়াৰ ব্যৱসায় দ্ৰুত উন্নতি। কাৰ্য পৰিকল্পনাত ডাঙৰ সলনি আনিব পৰা যাব। নতুন পৰীক্ষাৰ সফল হ'ব বুলি কৈছে। ব্যৱসায় লাভ। আৰ্থিক অৱস্থা টান হ'ব। প্ৰেমৰ বাবে উত্তম সময় বুলি কৈছে। আজি এই সময়খিনিত পৰিয়ালৰ সৈতে ভ্ৰমণৰ সুযোগ দেখা পোৱা গৈছে। মেঘ ৰাশিৰ জাতক জাতিকাসকলে বৰ্তমান শক্তি, ধন আৰু সময় যি ব্যৱস্থাপনা কৰিব লাগিব, আয়তকৈ ব্যয় বেছি হ'ব পাৰে। খৰচ অলপ বাঢ়িব পাৰে, গতিকে খৰচ অলপ নিয়ন্ত্ৰণ কৰি চলক। আজি খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। পৰীক্ষাৰ প্ৰস্তুতি কৰাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনটো কিন্তু পঢ়া শুনাৰ পৰা আঁতৰি যাব পাৰে। বৰ্তমান পঢ়া শুনাৰ ক্ষেত্ৰত ষ্টাডিৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব লাগে। শেষৰ ভাগত সৌভাগ্য ঘূৰি আহিব বুলি কৈছে। লাহে লাহে কামত বৃদ্ধি আৰু লাভ। স্বাস্থ্য আৰু সম্পৰ্কৰ বিশেষ যত্ন ল'ব লাগিব। নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। সম্পৰ্ক ভালকৈ ৰাখিব লাগিব। সেয়া প্ৰেম জীৱনে হওক, বৈবাহিক জীৱনতে হওক। বৰ্তমান বতৰৰ বেমাৰৰ পৰা বাচি চলক বুলি কৈছে। আজি বিশেষকৈ শিৱলিংগত আপোনালোকে কিছু বিশুদ্ধ জল বা আপোনালোকে গাখীৰ আগবঢ়াওক, বেলপাত আগবঢ়াওক। ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি এই সময়খিনিত ধাৰলৈ টকা পইচা কাকো নিদিব। টকা পইচা আবদ্ধ হৈ পৰিলে আপোনালোকৰ সমস্যা হ'ব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দি চলিব লাগিব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ মিশ্ৰিত ফল হ'ব। ভবাৰ কামবোৰ সময়মতে শেষ কৰিবলৈ বেছি কষ্ট লাগিব। চাকৰিয়ালসকলে গাফিলতি কেতিয়াও কৰিব নালাগে। আজিৰ দিনটোত একেবাৰে নকৰিব, নহ'লে ছিনিয়ৰসকলৰ খঙৰ সন্মুখীন হ'ব লাগিব। ব্যৱসায়ত লাভ কম। বিশেষকৈ শ্বৰ্টকাট বা আইন ভংগ নকৰিব। স্বাস্থ্য আৰু সম্পৰ্কত মন দিয়ক। সন্তানৰ চিন্তাই কিছু লোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ভুল বুজাবুজিত বিশেষকৈ ভুল নাযাব, কিন্তু আজিৰ দিনটোত জীৱনসংগীৰ সৈতে এটা সুন্দৰ সময় কটাবলৈ সুযোগ পাব। কেৰিয়াৰ ব্যৱসায়ৰ বাবে অনুকূল। পৰিকল্পনা কাৰ্যকৰী কৰিব। ঘৰখনৰ বাহিৰত সমৰ্থন পাব। প্ৰেম আপোনালোকৰ গ্ৰাহ। পাৰ্টনাৰৰ সৈতে ঘনিষ্ঠতা বাঢ়িব। চাকৰিয়ালসকলৰ আয়ৰ নতুন উৎসৱ আপোনালোকৰ হ'ব বুলি কৈছে। চৰকাৰী লোকৰ সহায়ত কিছু লোকৰ লাভৰ পৰিকল্পনাত যোগ দিব পাৰে। মাটি, ঘৰ, গাড়ী কিনাৰ কিছু লোকৰ সুখ পাব। দাম্পত্য জীৱনত মিঠা তিতা কাজিয়াৰ মাজতো সুখ থাকিব বুলি কৈছে। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকিব লাগিব। জীৱনত উন্নতি আৰু লাভৰ বহুত সুযোগ পাব। আজি ঘৰখনৰ বাহিৰতো সহযোগ পাব। কেৰিয়াৰ ব্যৱসায় বহু প্ৰতীক্ষিত বিশেষকৈ শুভ খবৰ পাব পাৰে। ঘৰখনত সুখৰ পৰিৱেশ থাকিব। ব্যৱসায়ত বিশেষকৈ মনৰ দৰে লাভ পাব। ভাল মুনাফা পাব। সুসন্মান বাঢ়িব। ব্যক্তিগত জীৱন শান্তদায়ক হ'ব বুলি কৈছে। পৰিয়ালৰ সৈতে প্ৰেম আৰু সমন্বয় বজাই ৰাখক। আয় ব্যয়ত অসন্তুলন হ'ব পাৰে। প্ৰতিদ্বন্দ্বীৰ সৈতে কঠিন যুঁজ হ'ব। ডাঙৰ ডিল কৰাৰ আগতে ব্যৱসায় ক্ষেত্ৰত শুভ চিন্তকৰ পৰামৰ্শ লওক। অযথা খৰচ বাঢ়িব পাৰে। সৰু দীঘল যাত্ৰাৰ কিছু লোকৰ যোগ। সম্পৰ্কত মিশ্ৰিত ফল পাব। পুৰণি প্ৰিয় মানুহক লগ পাব পাৰে। লাভ আপোনালোকে পাবলৈ বৰ্তমান পাৰ্টনাৰৰ সৈতে সংবাদ কথা বতৰা ভালকৈ ৰাখক। ভাৱনাক আওকাণ নকৰিব। শহুৱেকৰ পৰা কিছু লোকে সহায় লাভ কৰিব। সন্তানৰ চিন্তাৰ দূৰ হ'ব কিছু লোকৰ। স্বাস্থ্য অৱহেলা নকৰিব। বৰ্তমান সময়ত তুলসী সেৱা আৰু বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰক বুলি কৈছে। বৃষ ৰাশিৰ জাতক জাতিকাসকলে ভাল প্ৰতিফলন দেখিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো মধ্যমীয়া। কামবোৰ পিছুৱাই নিদিব। গাফিলতি নকৰিব, নহ'লে লোকচান আৰু অপমান বুলি কৈছে।
দূৰৰ যাত্ৰাৰ হ'ব পাৰে, নিবনুৱা লোকে সুযোগ হেৰুৱাব নালাগে বুলি কৈছে। ব্যৱসায়ত লাভ অলপ লেহেমীয়া হ'ব। চাকৰিয়াল মহিলাসকলে ঘৰ অফিচ আৰু সমন্বয় কৰাত অলপ অসুবিধা পাব পাৰে বুলি কৈছে। আৰম্ভণিটোৰ স্বজনৰ সৈতে বা আত্মীয় স্বজনৰ সৈতে সম্পৰ্ক বেয়া হ'ব পাৰে। বিশেষকৈ লাইফ পাৰ্টনাৰৰ সৈতে সম্পৰ্ক প্ৰভাৱিত হ'ব। বিবাদ নকৰি বিশেষকৈ আলোচনাৰ জৰিয়তে সেই সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক। আজি বিশেষকৈ এই সময়খিনি প্ৰভাৱশালী লোকৰ সৈতে সম্পৰ্ক ভাল হ'ব। পূৰ্বৰ তুলনাত বেছি অনুকূল আৰু লাভদায়ক হ'ব। আকস্মিক ধন লাভ, অবিবাহিতসকলৰ বিয়া ঠিক হ'ব পাৰে। বৰ্তমান দাম্পত্য জীৱন সুখী হ'ব দিনটো আৰম্ভণি সময়ছোৱাত। ভাগ্যৰ ভৰসাত নাথাকি কৰ্মত বিশ্বাস কৰক। আজি সঠিক দিশত চেষ্টা কৰিলে কেৰিয়াৰ ব্যৱসায়ত সফলতা পাব। চাকৰিয়ালসকলে অপ্ৰত্যাশিত পৰিৱৰ্তন পাব পাৰে। কেৰিয়াৰ ব্যৱসায় আৰু ব্যক্তিগত জীৱনৰ ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। শুভ চিন্তকৰ পৰামৰ্শ ল'লে উপকৃত হ'ব। হঠাৎ দূৰৰ যাত্ৰাৰ কিছু লোকৰ সম্ভৱ। যাত্ৰা শুভ আৰু সফলতাৰ দিব বুলি কৈছে। চাকৰিয়ালসকলৰ বাবে আয়ৰ নতুন উৎসৱ থাকিব। কেৰিয়াৰত দ্ৰুতগতি আগবাঢ়িব। বেয়া সম্পৰ্ক ভাল হ'ব। আজি জীৱনসংগীৰ সৈতে সুখৰ সময় কটাব। ছাৰপ্ৰাইজ গিফ্ট আদি দিব পাৰে। বয়োজ্যেষ্ঠ বা প্ৰভাৱশালী লোকৰ সহায়ত পৈতৃক সম্পত্তিৰ যি ধৰণৰ কিছু লোকৰ বিবাদ হৈ আছিল সেইখিনি দূৰ হ'ব পাৰে। খৰখেদা বা যিকোনো কামত আপোনালোকে অভাৰ কনফিডেঞ্চত বেছি আত্মবিশ্বাসী হৈ কাম নকৰিব। বেছি কথা ক'লে কিন্তু আজি লোকচান হ'ব পাৰে। ভাবি চিন্তি কথা পাতক। অযথা চাপ নল'ব। আজি শাৰীৰিক সমস্যা থাকিলে চিকিৎসাত গাফিলতি একেবাৰে নকৰিব। প্ৰেমৰ বাবে সাধাৰণ সময়। দাম্পত্য জীৱনতো দিনটো শেষাৰ্ধটো শুভ। আজি মহাদেৱক পূজা কৰক আৰু কামখিনি সুন্দৰভাৱে কৰি যাবৰ বাবে চেষ্টা কৰক। নিশ্চয়কৈ আপোনালোকে অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়াত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। দৈনিক ৰাশিফল অনুসৰি আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। আজি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাৱাত্মক আৰু পাৰিবাৰিক দিশত শক্তিশালী হ'ব বুলি কৈছে। একে সময়তে অন্তৰ্দৃষ্টি আৰু সংবেদনশীলতা দুয়োটাই বাঢ়িব। ঘৰ পৰিয়ালৰ সৈতে জড়িত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ আজি ভাল সময়, কিন্তু মনটো অলপ আৱেগিক হৈ পৰিব পাৰে। গতিকে প্ৰতিক্ৰিয়া দিয়াৰ আগতে বিশেষকৈ বহুত বেছি ভাবি চিন্তিহে কওক বুলি কৈছে। চাকৰিয়াল লোকে আজি কোনো গুৰুত্বপূৰ্ণ প্ৰজেক্টৰ দায়িত্ব পাব পাৰে। ধৈৰ্য আৰু সততা চিনিয়ৰসকলৰ দৃষ্টিত পৰিব। আজি টিম ৱৰ্কত যদি কাম কৰি আছে লিডাৰশ্বিপৰ ভূমিকা পাব পাৰে। ব্যৱসায়ীসকলৰ বাবে গ্ৰাহকৰ সৈতে যোগাযোগ বঢ়োৱাৰ বাবে ভাল দিন। নতুন ক্লায়েণ্টৰ পৰা প্ৰস্তাৱ আহিব পাৰে। অফিচত সহকৰ্মীৰ সৈতে মতভেদ হ'ব পাৰে। বিশেষকৈ যিসকলৰ কামৰ গতি লেহেমীয়া তেওঁলোকে কামত অলপ খৰখেদা কৰিব নালাগে। ধীৰে স্থিৰে কাম কৰক। ধৈৰ্যৰে কথা পাতিলে সমস্যাবোৰ সমাধান ওলাব। আজি ডাঙৰ চুক্তিত চহী কৰাৰ আগতে কাগজ পত্ৰ দুবাৰ পঢ়ি চাওক। সৰু ভুল হ'লেও পিছত আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। টকা পইচাৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত সাধাৰণ, কিন্তু হঠাৎ কোনো পুৰণি টকা পইচা ঘূৰি অহাৰ সম্ভাৱনা আছে বা ধাৰত দিয়া টকা পইচা উভতি আহিব পাৰে। ঘৰখনৰ মেৰামতি, ৰান্ধনি ঘৰ সামগ্ৰী বা সন্তানৰ পঢ়া শুনাৰ বাবে খৰচ হ'ব পাৰে। সাৱধান হ'ব লাগিব। আজি কোনো লোকক ধাৰ নিদিব আৰু লোনৰ পৰা বিশেষকৈ আঁতৰি থাকক। বেছিকৈ বিনিয়োগৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লওক। প্ৰেম বা বৈবাহিক জীৱনত কৈছে যে জীৱনসংগীৰ সৈতে আৱেগিক ঘনিষ্ঠতা বাঢ়িব। সৰু উপহাৰ বা ছাৰপ্ৰাইজ ডিনাৰ সম্পৰ্কত নতুন ৰং ভৰাব। পৰিয়ালৰ বয়সীয়াল সদস্যৰ পৰা আশীৰ্বাদ পাব। অবিবাহিতসকলে বা প্ৰেম জীৱনত পুৰণি বন্ধুৰ পৰা প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে, কিন্তু খৰখেদা নকৰি বিশেষকৈ মানুহজনক ভালদৰে বুজি লওক বুলি কৈছে অবিবাহিত লোকসকলে। সাধাৰণতে বিশেষকৈ আজি আপোনালোকৰ মাতৃ বা মহিলা আত্মীয়ৰ সৈতে কথা পাতোঁতে সুৰ কোমল কৰি ৰাখিব। ভুল বুজাবুজি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বুকুৰ ছাল, এলাৰ্জি বা ঠাণ্ডা বিশেষকৈ কাহৰ সমস্যা হ'ব পাৰে। পানী বেছিকৈ খোৱা আৰু ঠাণ্ডা খাদ্য পানীও এৰাই চলিব লাগে। মানসিক চাপৰ বাবে ৰাতি টোপনি অসুবিধা হ'ব পাৰে। খোৱাৰ আগতে 10 মিনিটমান ধ্যান বা গভীৰ উশাহ নিশাহৰ বিশেষকৈ আপোনালোকে অভ্যাস কৰক। খাদ্য টিপছ হৈছে গৰম আপোনালোকে খাদ্য খাওক, ভাল হ'ব। ঘৰখনৰ মাতৃ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়াৰ প্ৰয়োজন আছে। সন্তানৰ পঢ়া শুনা বা কেৰিয়াৰৰ বিষয়ত তেওঁলোকৰ লগত কথা পাতক আৰু ঘৰখনৰ নৱীকৰণ বা সজ্জাৰ পৰিকল্পনা কৰিলে উপকৃত হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব। বিশেষকৈ বিজ্ঞান, মনোবিজ্ঞান বা ইতিহাস বিষয়ত তেওঁলোকে মনোযোগ বেছিকৈ দিব, কিন্তু মনটো চঞ্চল হৈ থকাৰ বাবে কিছু 30 মিনিটমান বহি আপোনালোকে জিৰণি লোৱাৰ পদ্ধতি মানি চলক। আজি শুভ সময় হৈছে দুপৰীয়াৰ 1:30 পৰা বিশেষকৈ 2টা বজাৰ সময়খিনিলৈ। বিশেষকৈ এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব। উপায় হৈছে পুৱা শিৱ মন্দিৰত গাখীৰ আৰু বগা ফুল আগবঢ়াওক। ৰাতি শোৱাৰ আগতে চন্দ্ৰমালৈ চাই একবাৰ ওম চন্দ্ৰায় নম মন্ত্ৰ জপ কৰক। আজি মন্ত্ৰ হৈছে মনৰ শান্তি, জীৱনৰ শান্তি। আজি নিজৰ ভাৱাত্মক দমন নকৰি বিশেষকৈ কিন্তু নিয়ন্ত্ৰণত ৰাখিব, গতিকে ধ্যান ৰাখিব।
ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে একে সময়তে এইখিনি সময়ত আপোনালোকৰ সমতা আৰু আকৰ্ষণ চূড়ান্ত পৰ্যায়ত থাকিব মানুহে কোৱা কথা শুনি মানি নল'ব কিন্তু সূৰ্য মেঘত বিশেষকৈ উচ্চ থকাৰ বাবে অলপ জেদি হৈ পৰিব পাৰে মই ঠিক বাকী ভুল এই ভাৱটো আপোনালোকে নিজৰ নিয়ন্ত্ৰণত ৰাখিব লাগিব কেৰিয়াৰ বা ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে চাকৰিয়ালোকে আজি অফিচত বিশেষকৈ যিকোনো কামত আপোনালোকে শ্বৰ্টকাট কৰিব নালাগে খৰখেদা নকৰিব কামখিনি ধীৰে স্থিৰে কৰক প্ৰশংসা পাব চিনিয়ৰ বা উচ্চপদস্থ বিষয়াসকলে আপোনালোকৰ কামৰ প্ৰশংসা মুকলিকৈ কৰিব নতুন দায়িত্ব বা প্ৰমোচনৰ কথা আগবাঢ়িব পাৰে চৰকাৰী কাম ৰাজনীতি মিডিয়া মেনেজমেণ্টৰ সৈতে জড়িত লোকৰ বাবে আজি দিনটোৰ শুভ দেখা পোৱা গৈছে গল্ডেন চান্স ব্যৱসায়ৰ বাবে ডাঙৰ অৰ্ডাৰ বা চুক্তি পোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ কোৱাৰ কথাই ক্লাইণ্টক প্ৰভাৱিত কৰিব নতুন আপোনালোকে কিছু দায়িত্ব পাব পাৰে কৰ্মৰ ক্ষেত্ৰত ধ্যান ৰাখিব সহকৰ্মী বা জুনিয়ৰৰ হিংসা কৰিব পাৰে আপোনালোকৰ সফলতাক লৈ উৰা বাতৰি ওলাব পাৰে আওকাণ কৰা বাদ বিবাদত নোসোমাব বুলি কৈছে আজি কোনো নতুন কাম আৰম্ভ কৰাৰ আগতে বয়োজ্যেষ্ঠ বা অভিজ্ঞ লোকৰ আশীৰ্বাদ লওক বুলি কৈছে ধন বা বিত্তীয়ৰ ক্ষেত্ৰত টকা পইচাৰ দিশত অতি শুভ বুলি কৈছে আকস্মিক ধন লাভ কৰিব পাৰে বুলি কৈছে বোনাছ আদি পাব পাৰে বুলি কৈছে সোণ বা সম্পত্তি বিনিয়োগ কৰিবলৈ ভাল দিন সাৱধান হ'ব লাগিব কিছু ক্ষেত্ৰত আজি আপোনালোকে খৰচবোৰ আপোনালোকে বহুত বেছি কৰিব গাড়ী বাবদ খৰচ হ'ব পাৰে বিশেষকৈ আপোনালোকৰ বাজেট বান্ধি লওক বুলি কৈছে বিশেষকৈ বৰ্তমান সময়ত যোৱা শ্বেয়াৰ মাৰ্কেটত ৰিস্ক আদি কামত আপোনালোকে আগবাঢ়িব নালাগে প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত বৈবাহিক জীৱনত জীৱনসংগীৰ ওপৰত গৰ্ব নকৰিব তেওঁলোকক সময় দিয়ক প্ৰশংসা কৰা সৰু ছাৰপ্ৰাইজ প্লেন কৰিলে সম্পৰ্ক আৰু ভাল হ'ব বুলি কৈছে আজি অবিবাহিতসকলৰ বাবে নতুন প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে বুলি কৈছে বিশেষকৈ কৰ্মক্ষেত্ৰ বা সামাজিক অনুষ্ঠানত পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পিতৃ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়ক বুলি কৈছে সন্তানৰ সফলতাক লৈ গৌৰৱ কৰিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা শক্তিৰে ভৰপূৰ থাকিব কিন্তু বেছি আত্মবিশ্বাসত বিপি হাৰ্ট বা পিঠিৰ বিষ সমস্যা হ'ব পাৰে বুলি কৈছে গতিকে জাংক ফুড ৰঙা বিশেষকৈ মাংস এৰাই চলক খং আৰু উত্তেজনাই শৰীৰ গৰম কৰিব পাৰে গতিকে ঠাণ্ডা পানী বেছিকৈ খোৱাওক বুলি কৈছে ৰাতিপুৱা সূৰ্যক প্ৰণাম কৰি 10 মিনিট ৰ'দত আপোনালোকে খোজ কঢ়াৰ অভ্যাস কৰক ভাল হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা বিতৰ্ক ইণ্টাৰভিউ বিশেষকৈ বাবে বেষ্ট দিন বুলি কৈছে একে সময়তে আপোনালোকৰ ব্যক্তিত্ব পৰীক্ষকক প্ৰভাৱিত কৰিব কিন্তু অতি আত্মবিশ্বাসত পঢ়া এৰি নিদিব বুলি কৈছে শুভ সময় ৰাতিপুৱা 7 পৰা 9 বজাৰ সময়খিনিত গধূলি 5 পৰা 6:30 বজাৰ সময়খিনি বুলি কৈছে উপায় হৈছে ৰাতিপুৱা সূৰ্যলৈ আপোনালোকে পানী আগবঢ়াওক বুলি কৈছে আজি পিতৃ বা পিতৃসদৃশ লোকৰ ভৰি চুই আশীৰ্বাদ লওক বুলি কৈছে গেৰুৱা বা সোণালী ৰঙৰ কাপোৰ পিন্ধিলে ভাগ্য দুগুণ বাঢ়িব বুলি কৈছে শুভ ৰং হ'ব গেৰুৱা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব এবাৰ হৈছে ৰাশিফল কেইটানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে এই সময়খিনিত আপোনালোকৰ হিচাপ নিকাচ আৰু বিশেষকৈ ডিলৰ বাবে ব্যৱসায় ক্ষেত্ৰত শুভ সময় বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকৰ চিন্তা মজবুত কৰি ৰাখিব লাগিব চাকৰি লোকৰ বাবে বিশেষকৈ ডাটা একাউণ্ট ৰিচাৰ্জ এডিটিং কোৱালিটি চেকৰ কামত আপুনি চেম্পিয়ন হ'ব পাৰে বুলি কৈছে আপোনালোকৰ সূক্ষ্ম দৃষ্টিৰ বাবে ডাঙৰ ভুল এটা ধৰাৰ পৰা বাচিব IIT বেংক মেডিকেল শিক্ষাৰ লোকৰ বাবে উন্নতিৰ যুগ ব্যৱসায়ীসকলে পুৰণি হিচাপ নিকাচ বা হিচাপ পাতি ক্লিয়াৰ কৰিবলৈ ভাল দিন গ্ৰাহকৰ অভিযোগ মন দি শুনিলে বিশ্বাস বাঢ়িব ব্যৱসায়টো আগবাঢ়িব অনলাইন ব্যৱসায়ত নতুন অৰ্ডাৰ কিছু লোকৰ আহিব পাৰে অফিচত অতি খুদ ধৰাৰ স্বভাৱৰ বাবে সহকৰ্মীসকলৰ সৈতে মনোমালিন্য হ'ব পাৰে গতিকে এইটো নহয় যে আপুনি বুলি কৈ থাকোঁতে বিৰক্ত হ'ব পাৰে গতিকে ধ্যান ৰাখিব অলপ ধ্যান ৰাখক বুলি কৈছে বৰ্তমান সময়ত সৰু আপোনালোকে যদি কম্পিউটাৰৰ কাম কৰে অফিচত বা তেনেকুৱা ধৰণৰ কামত জড়িত তেন্তে সৰু টাইপিঙো ভুলে ডাঙৰ এটা আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে আজি টকা পইচাৰ ক্ষেত্ৰত আপোনালোকৰ আয় সাধাৰণ ব্যয়ৰ চিন্তা বেছি স্বাস্থ্যৰ আপোনালোকৰ ঔষধ বীমা বা দান দক্ষিণাৰ বাবে খৰচ হ'ব পাৰে বিদেশৰ সৈতে জড়িত কাম বা অনলাইন বিশেষকৈ আপোনালোকৰ ট্ৰেনজেকশ্যনৰ টকা ক'ৰবাত আটকিব পাৰে পুৰণি কিছুমান আপোনালোকে বস্তু আপোনালোকে হেৰুৱাইছিল যদি সেইখিনি পাব পাৰে বুলি কৈছে সাৱধান হ'ব আজি কোনো নতুন EMI বা লোন লোৱাৰ সিদ্ধান্ত নল'ব আজি 8 বজাৰ পিছত UPI অনলাইন পে'মেণ্ট কৰোঁতে বহুত বেছি সাৱধান হওক বুলি কৈছে বৈবাহিক বা প্ৰেম জীৱনত আপোনালোকৰ জীৱনসংগীৰ সৰু কথাত আপুনি বিৰক্ত হ'ব পাৰে পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে বৰ্তমান ঘৰখনৰ মানুহখিনিৰ সৈতে কাজিয়া পেচাল আপোনালোকে কেতিয়াও কৰিব নালাগে মৌন হৈ থাকিলে আপোনালোকে নিশ্চয়কৈ জিলিকিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অতিমাত্ৰা চিন্তাৰ বাবে এচিডিটি গেছ সমস্যা হ'ব পাৰে বুলি কৈছে সন্ধিয়াৰ পিছত চাহ কফি আপোনালোকে কমাবৰ বাবে চেষ্টা কৰে হাত ভৰি এলাৰ্জি বা ছালৰ বিশেষকৈ কিছু লোকৰ সমস্যা হ'ব পাৰে ৰাতি খোৱাৰ আগতে এগিলাছ গৰম পানী আপোনালোকে খাওক আৰু বৰ্তমান সময়ত ৰাতিপুৱা সময়খিনিতো 15-20 মিনিটমান আপোনালোকে ব্যায়াম কৰক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে অংক হওক একাউণ্ট কম্পিউটাৰ গ্লেমাৰৰ বাবে বেষ্ট দিন কিন্তু এটা বিশেষকৈ পেজত 3 ঘণ্টা আপোনালোকে বহি নাথাকিব 45 মিনিট বহি 5 মিনিট আপোনালোকে ব্ৰেক লওক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ মক টেষ্ট দিলেও
বিশেষকৈ ৰেংক ভাল হ'ব পাৰে বুলি কৈছে। আজি এই সময়খিনিত প্ৰেম জীৱনত ভুল বুজাবুজি হ'বলৈ নিদিব। শুভ সময় ৰাতিপুৱা 6:15 পৰা 7:45 সময়খিনিত। একে সময়তে ডাঙৰ চিকিৎসা বা আইনী কাম একেবাৰে কৰিব নালাগে তৎক্ষণাত। ৰাহুকাল সময়খিনিত 10:30 পৰা 12 সময়খিনিত। আজি ৰাতিপুৱা গণেশ মন্দিৰত দুবৰি বন আৰু লাড়ু আগবঢ়াওক বুলি কৈছে। সেউজীয়া মগুৰ দালি দান কৰক বা পশুক আপোনালোকে খুৱাওক, ভাল হ'ব। আজি বিশ্লেষণ কৰিব, সমালোচনা নকৰিব। আপোনাৰ শক্তি হ'লে সূক্ষ্ম দৃষ্টি, সেইটোক আনৰ ভুল ধৰিবলৈ নহয়, নিজৰ কাম নিখুঁত কৰিবলৈ ব্যৱহাৰ কৰক বুলি কৈছে। গ্ৰহৰ সাধাৰণ গতিবিধিত বিশেষকৈ আজি ফল দিয়া গৈছে, গতিকে ধ্যান ৰাখিব। আজি আপোনালোকৰ মনোবল ষ্ট্ৰং কৰি ৰাখক। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। দিনটো ভালদৰে পাৰ হওক। তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি ঘৰখনৰ দায়িত্ব তুলা ৰাশি জাতক জাতিকাসকলৰ বাঢ়িব। একে সময়তে আজি নিজৰ মনোবলো কিন্তু আপোনালোকে ষ্ট্ৰং কৰি ৰাখিব লাগিব বুলি কৈছে। যিকোনো সিদ্ধান্ত লওঁতে বিশেষকৈ পিতৃসদী বা জনাশুনা মানুহৰ পৰা পৰামৰ্শ ল'লে উত্তম হ'ব বুলি কৈছে। সম্পৰ্ক, সৌন্দৰ্য আৰু পেঞ্চনৰ দিন। একে সময়তে এই সময়খিনিত আভ্যন্তৰীণ পৰিৱৰ্তনৰ ওপৰত ফ'কাছ দিব। যোগাযোগ, সামাজিক ক্ষেত্ৰত যোগাযোগ আৰু বন্ধুৰ পৰা ভাল লাভৰ যোগ প্ৰবল বুলি কৈছে, কিন্তু সকলোকে সন্তুষ্ট কৰিব লাগিব বুলি ভাবি নিজৰ সিদ্ধান্ত পিছুৱাই নিদিব। কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা চাকৰিয়াল লোকসকলে আজি বিশেষকৈ টিম ৱৰ্কক বা আপোনালোকে পাৰ্টনাৰশ্বিপত কাম কৰি সুখী হ'ব। অফিচত দুটা দলৰ মাজত আপোনালোকে সাঙুৰ দৰে কাম কৰিব পাৰিব। বিশেষকৈ এই সময়খিনিত কৰ্মক্ষেত্ৰত অনুকূল ফলাফল দেখিব। ধ্যান ৰাখিব লাগিব, সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বেছি সময় ল'লে সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। গতিকে এইটো নহয় যে সেইটো কৰি থাকোঁতে আন দিন শেষ হ'ব পাৰে। গতিকে ধ্যান ৰাখিব, সুযোগ আহিব, সুযোগবোৰ হেৰাই যাব নিদিব। আজি দুটাতকৈ বেছি বিশেষকৈ অপশ্যন নল'ব। যিটো প্ৰথমতে মনটোৱে কয় তাকে চূড়ান্ত কৰক বুলি কৈছে। টকা পইচা বা বিত্তীয় ক্ষেত্ৰত আয়ৰ যোগ প্ৰবল। স্বামী স্ত্ৰীৰ জৰিয়তে বিশেষকৈ কমিশ্যন, বীমা বা পুৰণি বিনিয়োগৰ পৰা হঠাৎ টকা পইচা আহিব পাৰে। এই সময়খিনিত শ্বেয়াৰ মাৰ্কেট, মিউচুৱেল ফাণ্ডৰ পুৰণি বিশেষকৈ পলিচি মেচিউৰিটি কিছু লোকৰ হ'ব পাৰে বুলি কৈছে। খৰচ হ'ব সৌন্দৰ্যৰ চৰ্চাৰ বাবে, ঘৰ সজোৱাৰ বাবে, গিফ্ট আদি লোৱাৰ বাবে, পাৰ্টনাৰৰ বাবে খৰচ হ'ব পাৰে, কিন্তু এই খৰচে সম্পৰ্কত মিঠা ভাৱ আনিব। সাৱধান হ'ব, কাকো গেৰাণ্টি দি টকা পইচা ধাৰলৈ ল'বলৈ নিদিব বা আপোনালোকে গেৰাণ্টি দিলেও নল'ব। গতিকে ধ্যান ৰাখিব। এই সময়খিনিত বৈবাহিক জীৱনত ৰোমাঞ্চ থাকিব। জীৱনসংগীৰ সৈতে পুৰণি যি মধুৰ স্মৃতি ৰোমন্থন কৰিব। সন্ধিয়া একেলগে ডিনাৰ বা লং ড্ৰাইভত গ'লে সম্পৰ্কত নতুন এটা মধুৰতা আহিব বুলি কৈছে। ঘৰৰ শুক্ৰই পুৰণি গোপন কথা বা ইগ'ৰ সমস্যা উলিয়াব পাৰে। গতিকে ক্ষমা খোজা বা ক্ষমা কৰাৰ বাবে শ্ৰেষ্ঠ দিন। অবিবাহিতসকলৰ বাবে সামাজিক মাধ্যম, বিয়া ঘৰ বা বন্ধুৰ জৰিয়তে নতুন মানুহৰ সৈতে পৰিচয় হ'ব পাৰে। বিশেষকৈ শিল্পী আপোনালোকৰ বেলেঞ্চত ব্যক্তিত্ব হ'ব পাৰে বুলি কৈছে। একে সময়তে পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ভাই ভনী বা শহুৱেকৰ ঘৰৰ পৰা শুভ খবৰ আহিব পাৰে। ঘৰখনৰ কোনো মাংগলিক কামৰ আলোচনা হ'ব পাৰে বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ কঁকাল বা কিডনী, চুগাৰ লেভেল বা হৰমনৰ সমস্যা থকাসকলে সাৱধান হ'ব লাগে। পানী কম খালে ইউৰিনৰ সমস্যা হ'ব পাৰে। মিঠা আৰু বেছি নিমখীয়া খাদ্য এৰাই চলক। মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে সকলোকে সুখী কৰিবলৈ গৈ নিজৰ চাপ বঢ়াই নল'ব। সন্ধিয়া গোলাপ জল দি গা ধুলে বা মৃদু সংগীত শুনিলে মন শান্ত হ'ব। বগা কাপোৰ পিন্ধিব আজি আৰু চেনি কমকৈ খাওক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি কলা, সাহিত্য, আইন, ডিজাইন, মেনেজমেণ্টৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো উজ্জ্বল। আজি এই সময়খিনিত কিন্তু সৌন্দৰ্য চৰ্চা বা মোবাইলত বেছি সময় নষ্ট নকৰিব। শুভ সময় হৈছে ৰাতিপুৱা 8 পৰা 9:30 বজাৰ সময়খিনিত। ৰাহুকাল 10:30 বজাৰ পৰা 12 বজাৰ সময়খিনিত। এই সময়ত বিতৰ্ক বা আইনী কাম একেবাৰে নকৰিব। উপায় হৈছে আজি মহাদেৱক পূজা কৰক, নিশ্চয়কৈ ভাল হ'ব। আপোনালোকৰ বাবে এই সময়খিনিত আনক সুখী কৰাৰ লগতে নিজৰ ইচ্ছাকো গুৰুত্ব দিয়াৰ সময়। বেলেঞ্চে তুলা ৰাশি শক্তি বুলি কৈছে। ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। বৃশ্চিক ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি গোপন বিশেষকৈ সফলতাৰ দিন বুলি কৈছে। একে সময়তে এই সময়খিনি চাকৰিয়াল লোকৰ বাবে শত্ৰুৰ মুখত বিশেষকৈ চাই দিয়াৰ দিন বুলি কৈছে। অফিচত আপোনালোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা মানুহে নিজৰ ফাণ্ডত আজি আপোনালোকৰ চতুৰতা আৰু তৎক্ষণাত সিদ্ধান্ত লোৱাৰ সময়তে বহু জটিল বিশেষকৈ কামবোৰ সহজ কৰি তুলিব। পৰিয়ালৰ কোনো সৰু সদস্যৰ বিশেষকৈ উন্নতিত বিশেষকৈ আপোনালোকে আনন্দ পাব। হঠাৎ কোনো আত্মীয় আগমনে ঘৰখনত হুলস্থুল বঢ়াব পাৰে। ব্যস্ত দিনৰ মাজতো ঘৰুৱা দায়িত্ব ভালদৰে চম্ভালিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত সাৱধান হ'ব আজি।
এই সময়খিনিত কৈছে যে অযথা খৰচ বাঢ়িব পাৰে। আজি ব্যৱসায়ত নতুন গ্ৰাহকক পোৱাৰ সম্ভাৱনা আছে। গৃহিণীসকলে সৃজনীশীল কামত আগ্ৰহ দেখুৱাব। আজি এই সময়খিনিত টেনশ্যন বেছি লৈ নাথাকিব। মিডিয়াৰ সৈতে জড়িত লোকৰ বাবে সুযোগ ভৰাৰ দিন। মিটিঙত নিজৰ কথা বা আলোচনাত কিছুমান কথা প্ৰভাৱশালীভাৱে ৰাখিব পাৰিব। নতুন স্কিল শিকাৰ আৰম্ভণি কৰিব পাৰে। আজি বিশেষকৈ এই সময়খিনিত ইণ্টাৰভিউৰ প্ৰস্তুতি কৰা সকলৰ বাবে সংকেত ভাল হ'ব। অবিবাহিতসকলে আকৰ্ষণীয় প্ৰস্তাৱ পাব পাৰে। পুৰণি সম্পৰ্কত বুজাবুজি আৰু আৱেগ গভীৰ হ'ব। প্ৰেমত ইগোৰ বিশেষকৈ এৰাই চলক বুলি কৈছে, ইগন'ৰ কৰক। কোনো বিশেষ মানুহৰ ব্যৱহাৰৰ হঠাৎ সলনি হ'ব পাৰে, ধৈৰ্য ধৰিব। বিবাহৰ ক্ষেত্ৰত অগ্ৰগতি হ'ব পাৰে। বিশেষকৈ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা লেপটপ মোবাইল বেছি ব্যৱহাৰে চকুত প্ৰভাৱ পেলাব পাৰে। যোগে আৰাম দিব। ছালৰ এলাৰ্জি কিছু লোকৰ হ'ব পাৰে বুলি কৈছে। পানী বেছিকৈ খোৱা আৰু টোপনিত অৱহেলা নকৰিব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব, ভাল হ'ব। ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ লিখি দিব। ধনু ৰাশি আজিৰ দিনটো বেলেঞ্চ আৰু সংযমেৰে পাৰ কৰা হ'ব। ঘৰখনত শান্তি থাকিব। পৰিয়ালৰ মাজত ভাল বুজাবুজি থাকিব। পুৰণি কামত অগ্ৰগতি দেখিব। পুৰণি পাৰিবাৰিক বিবাদ সমাধান হ'ব পাৰে বুলি কৈছে। ৰৈ থকা টকা পইচা কাম বিশেষকৈ লাহে লাহে আগবাঢ়িব। দূৰৰে আত্মীয়ৰ সৈতে কথা বতৰাৰ নতুন সুযোগ দিব। ব্যৱসায়ত লেহেমীয়া হ'লেও লাভৰ সংকেত। গৃহিণীয়ে ঘৰুৱা কামত নতুনত্ব অনুভৱ কৰিব। বন্ধুৰ পৰামৰ্শই ডাঙৰ সহায় কৰিব। শিক্ষা আৰু প্ৰশাসনৰ লোকসকলে অভিজ্ঞতাৰ পৰা লাভ কৰিব বুলি কৈছে। আজি টিম ৱৰ্কত বা টিমত যদি কাম কৰে কিবা এটা, সেই কামে মুনাফা দিব, সমন্বয় থাকিব। চাকৰিয়ালসকলে পুৰণি সহকৰ্মীসকলৰ পৰা নতুন আইডিয়া পাব পাৰে। ট্ৰান্সফাৰ বা নতুন ঠাইৰ খবৰ কিছুলোকে পাব পাৰে। নতুন চাকৰি বিচৰাসকলৰ বাবে বৰ্তমান সময়ত ধৈৰ্য বজাই ৰাখিবলৈ কৈছে। সম্পৰ্কত পৰিপক্কতা আনিব। সৰু কাজিয়াৰ বিশেষকৈ সৰু কাজিয়া হ'লে কথা পাতি সেইখিনি সমাধান কৰক। অবিবাহিতসকলৰ বাবে কথা বতৰা আৰম্ভ হ'ব পাৰে। বিবাহিতসকলে জীৱনসংগীৰ কথা মন দি শুনিব। এফলীয়া প্ৰেম কৰাসকলে বিশেষকৈ চেষ্টা কৰিব লাগিব। আৱেগিক দূৰত্ব আঁতৰাবলৈ সমন্বয়ৰ প্ৰয়োজন আছে। থাইৰয়ডত বা হৰমনৰ সমস্যা দেখা দিব পাৰে কিছুলোকৰ। ভৰি ফুলাৰ বা গধুৰ বিশেষকৈ অনুভৱ কৰিব পাৰে। মানসিক উৎকণ্ঠা বাঢ়িব পাৰে। ধ্যানে আৰাম দিব। নিজা বা নিয়মীয়া আপোনালোকৰ দিনচৰ্যা আপোনালোকে মানি চলক। আজি ঘৰখনত অনুশাসন আৰু ব্যৱস্থাৰ যি পৰিৱেশ থাকিব। আপোনালোকৰ সন্তানৰ ব্যৱহাৰে সুখ দিব। টকা পইচাক লৈ হঠাৎ নতুন পৰিকল্পনা হ'ব পাৰে। ঘৰুৱাৰ বিষয়ত কোনো নিৰ্ণায়ক কথা ওলাব পাৰে। ব্যৱসায়িকসকলে চৰকাৰী নিয়মৰ ক্ষেত্ৰত সকাহ পাব। গৃহিণী কামবোৰ সুশৃংখলভাৱে কৰিব পাৰিব। ওচৰৰ মানুহৰ সৈতে হঠাৎ দেখা পালে নতুন প্ৰেৰণা লাভ কৰিব বুলি কৈছে। নিয়ম ভংগ নকৰিব। ভাগ্যৰ ৰং হ'ব আজি পাতল নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। দিনটো ভালদৰে পাৰ হওক। মকৰ ৰাশি আজি ঘৰখনত অনুশাসন এটা থাকিব। প্ৰশাসনিক পদত থকাসকলে ছিনিয়ৰসকলৰ পৰা বিশেষ সন্মান পাব। মেনেজমেণ্টৰ লোকসকল বিশেষকৈ ব্যস্ত থাকিব। আজি অপ্ৰয়োজনীয় যুক্তিতৰ্কৰ পৰা আঁতৰি থাকক বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত আৱেগতকৈ যুক্তি বেছি কাম কৰিব। প্ৰেমিক প্ৰেমিকাসকলে বৰ্তমান সময়ত স্পষ্ট কথা পতাৰ আশা কৰিব। অবিবাহিতসকলে কোনো বন্ধুৱে বিশেষ গুৰুত্ব দিব। প্ৰেমত আত্মসংযমৰ জৰুৰী, নহ'লে কথা বতৰা বেয়া হ'ব পাৰে। পুৰণি অসুখ আকৌ উভতি আহিব পাৰে কিছুলোকৰ। বেছি সময় একে ঠাইতে বহি থাকিলে ভাগৰ লাগিব পাৰে। BP আৰু ডায়েবেটিছৰ ৰোগীয়ে বিশেষ সাৱধান হোৱাটো প্ৰয়োজন আছে। আজি নতুন আশাৰে ভৰাৰ দিন। পৰিয়ালৰ কোনো পৰিকল্পনা আগবাঢ়িব। সন্তানৰ কেৰিয়াৰৰ খবৰে সুখ দিব। বয়োজ্যেষ্ঠসকলে প্ৰয়োজনত বিশেষকৈ গুৰুত্ব দিব লাগে। ঘৰুৱা খৰচ বাঢ়িব পাৰে কিন্তু নিয়ন্ত্ৰণত থাকিব। ব্যৱসায়ীসকলে দূৰৰ লাভৰ সংকেতত থাকিব। গৃহিণীয়ে আজি সামাজিক অনুষ্ঠানত সন্মান পাব। পুৰণি আত্মীয়ৰ সৈতে ফোনত কথা পাতিব পাৰে। টকা পইচাক লৈ আশাবাদী হৈ থাকিব। চাকৰিয়ালসকলে দূৰৰ চাকৰি অফাৰ পাব পাৰে। বিদেশৰ সৈতে জড়িত কাম বা গুৰুত্বপূৰ্ণ ইমেইলত পাব পাৰে। বিশেষকৈ ষ্টাৰ্টআপ কৰাসকলৰ পৰিকল্পনা আগবাঢ়িব। সহকৰ্মীৰ পৰামৰ্শ লাভজনক হ'ব বুলি কৈছে। বৰ্তমান সময়ত এই সময়খিনিত যাত্ৰা বা লং ড্ৰাইভৰ বাবে বিশেষকৈ কিছুলোকৰ ভাগৰ লাগিব পাৰে। ধ্যান আৰু গভীৰ উশাহে চাপ কমাব। এই সময়খিনিত আপুনি স্পষ্ট সিদ্ধান্ত আৰু নতুন আৰম্ভণিৰ বাবে ভাল দিন। পৰিয়ালৰ কোনোবা সদস্যৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। পুৰণি আত্মীয়ৰ সৈতে সম্পত্তিৰ কথা হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন ডিল আৰম্ভ হ'ব পাৰে বুলি কৈছে। গৃহিণীসকলে ঘৰুৱা বিবাদত বেলেঞ্চ ৰাখিব লাগিব। টকা পইচাৰ ক্ষেত্ৰত বৰ্তমান সময়ত বুদ্ধিমান ৰূপে সিদ্ধান্ত লোৱাৰ সময়ত মন স্থিৰ কৰি ৰাখিব। মানসিক দৃঢ়তা বাঢ়িব। বিশেষকৈ এই সময়খিনিত অফিচাৰৰ পৰামৰ্শ মানি চলিলে ভাল হ'ব। কৰ্মক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ ওপৰত যিসকল লোক আছে, উচ্চপদস্থ বিষয়া আছে, চৰকাৰী চাকৰি কৰাসকলৰ বাবে বৰ্তমান সময়ত অগ্ৰগতিৰ সুযোগ পাব। কামৰ প্ৰেছাৰ বাঢ়িব। ছিনিয়ৰসকলৰ সৈতে গভীৰ আলোচনা হ'ব পাৰে। মনৰ কথা খুলি ক'ব পাৰিব। পাৰ্টনাৰৰ ফালৰ পৰা নতুন বিশেষকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আহিব পাৰে। বৈবাহিক জীৱনত নতুন বুজাবুজি আৰু গভীৰতা আহিব। নতুন সম্পৰ্কত স্পষ্টতা দূৰ হ'ব।
বেকআপ হোৱাসকলে মানসিক স্পষ্টতা পাব। এফলীয়া প্ৰেমৰ পৰা ওলাই আহিবলৈ সাহস পাব। কিছু লোকে মানসিক চাপৰ বাবে বৰ্তমান সময়ত কিছু লোকৰ সমস্যা হ'ব পাৰে। ধ্যানে মনত শান্তি আনিব। বিপি ৰোগীয়ে সাৱধান হোৱাটো প্ৰয়োজন আছে। টোপনিৰ গুণগত মানৰ ওপৰত মন দিয়ক বুলি কৈছে আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে। শুভ ৰং হ'ব আপোনালোকৰ বাবে চিলভাৰ ৰং আৰু শুভ সংখ্যা হ'ব 2। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। কুম্ভ ৰাশিত দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত ইণ্টাৰভিউ দিয়াসকলৰ বাবে পচন্দ কোম্পানীৰ পৰা কল আহিব পাৰে। একে সময়তে পাৰ্টনাৰৰ সৈতে জৰুৰী কথা পাতি আপোনালোকে আজিৰ দিনটোৰ কিছুমান সম্পৰ্কৰ ক্ষেত্ৰত সমস্যাবোৰ সমাধান কৰিব পাৰিব। বহুদিনৰ পৰা মনত লুকাই থকা কথা ভাগ বতৰা কৰাৰ বাবে সঠিক সময়। আজি এই সময়খিনিত বিবাহিত লোকসকলে সন্তানৰ পৰা ভাল খবৰ পাব পাৰে। বৈবাহিক জীৱনৰ কথা বতৰাই কিছু লোকৰ চাপ কমাব। অবিবাহিতৰ বাবে নতুন চিনাকি গভীৰ কথা বতৰালৈ যাব পাৰে। মানসিক বোজা কমাবলৈ ডিজিটেল কিছু আপোনালোকে কামতো জড়িত হ'ব পাৰে। বৰ্তমান সময়ত ৰাতিপুৱা খোজ কঢ়াটো মানসিক স্পষ্টতা আনিব। খাদ্যত বেলেঞ্চ ৰাখক, অযথা চিন্তাৰ পৰা নিজকে বচাওক। আজি আপোনালোকৰ ভিতৰত উৎসাহ আৰু শক্তিৰ প্ৰবল সোঁত থাকিব। পুৰণি পৰিকল্পনাৰ তীব্ৰ গতিত আগবাঢ়িব। পৰিয়ালৰ সৈতে কৈছে যে বাহিৰলৈ যোৱাৰ প্লেন হ'ব পাৰে কিছু লোকৰ। কোনো সৃজনীশীল সফলতাৰ সুখ দিব। ব্যৱসায়ত ৰিস্ক লোৱাৰ প্ৰৱণতাই লাভ দিব পাৰে। ঘৰখনৰ পৰিৱেশ জীৱন্ত হ'ব, কিন্তু কোনো সদস্যৰ ব্যৱহাৰে অলপ ভাৰসাম্য নষ্ট কৰিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত হঠাৎ খৰচ বাঢ়িব পাৰে, কিন্তু অৱস্থা নিয়ন্ত্ৰণত থাকিব। নতুন আইডিয়াত তৎক্ষণাত কাম আৰম্ভ হ'ব পাৰে। এই সময়খিনিত কৈছে যে সম্পৰ্কত সতেজতা অনুভৱ কৰিব। সংগীৰ সৈতে বিশেষকৈ তৰ্ক পেচাল কৰিব নালাগে। আজিৰ দিনটোত আৱেগিকভাৱে বেছি জড়িত অনুভৱ কৰিব। বিবাহিত লোকসকলে বৈবাহিক জীৱনসংগীৰ পৰা সহযোগিতা পাব। পুৰণি বন্ধুৰ সৈতে কথা বতৰা আৱেগিক সম্পৰ্ক পুনৰ জগাই তুলিব পাৰে। অতিমাত্ৰা শাৰীৰিক কাৰ্যকলাপৰ বাবে ভাগৰ বা মাংসপেশীৰ জঠৰতা হ'ব পাৰে। খেল বা দৌৰত সাৱধান হোৱাটো প্ৰয়োজন আছে। মানসিকভাৱে সক্ৰিয় হৈ থাকিব, কিন্তু ধ্যানে বেলেঞ্চ আনিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মীন ৰাশি দিনটো হঠাৎ পৰিৱৰ্তনে ভৰা দিন। আত্মীয়ৰ পৰা অপ্ৰত্যাশিত খবৰে বিশেষকৈ কিছু লোকক ছাৰপ্ৰাইজ দিব পাৰে। ঘৰখনত পুৰণি বিষয়ক লৈ তৰ্ক বা চাপ হ'ব পাৰে। কোনো চিন্তাই অস্বস্তি দিব পাৰে। ব্যৱসায়ীসকলে লোকচান বা আইনী বাধাৰ সন্মুখীন হ'ব পাৰে। কোনো পৰিকল্পনা কৰিব লাগিব। কৰ্মক্ষেত্ৰত হঠাৎ অৱস্থা সলনি হ'ব পাৰে, যেনে টিমত পৰিৱৰ্তন, প্ৰজেক্টৰ স্থগিত হোৱা, সহকৰ্মীসকলৰ ভুলৰ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব পাৰে। চৰকাৰী বা কাৰিকৰী বিভাগৰ লোকে বিশেষ সাৱধান হ'ব লাগিব। সম্পৰ্কত কোনো অমীমাংসিত বিষয় হঠাৎ ওলাই আহিব পাৰে। কিছুমান কথা মনত আঘাত দিব পাৰে। বিবাহ বহিৰ্ভূত সম্পৰ্ক বা ভুল বুজাবুজিয়ে সম্পৰ্ক বেয়া কৰি তুলিব পাৰে। শেহতীয়াকৈ বেকআপ হোৱাসকলে আজি আৱেগিক আঘাত বা স্মৃতিৰ মাজেৰে পাৰ কৰিবলগীয়া হ'ব পাৰে বা হ'বলগীয়া হ'ব পাৰে। সংযম আৰু সংবাদেৰে কথা বতৰাৰ জৰিয়তে সম্পৰ্ক চম্ভালিবলৈ চেষ্টা কৰক। মানসিক চাপ মূৰৰ বিষয়লৈ ৰূপান্তৰিত হ'ব পাৰে। হঠাৎ বিপি সমস্যা কিছু লোকৰ বাঢ়িব পাৰে। নেতিবাচক চিন্তাই মনত ভাগৰুৱা কৰি তুলিব পাৰে। ধ্যান, সংগীত বা খোজ কঢ়াই আৰাম দিব। পুৰণি বিশেষকৈ আঘাতেও আকৌ বিষ দিব পাৰে কিছু লোকক। আজিৰ দিনটো নতুন আশাৰ লৈ আহিব। ঘৰখনত কোনো শুভ কামৰ পৰিকল্পনা হ'ব পাৰে। ডাঙৰ আশীৰ্বাদে আপোনালোকৰ পথ মুকলি কৰি দিব। কোনো সুখৰ খবৰ দিব পাৰে। পাৰিবাৰিক বিশেষকৈ ক্ষেত্ৰত মিলা প্ৰীতি বাঢ়িব। আত্মীয়ৰ সৈতে আপোনালোকে সুন্দৰভাৱে সম্পৰ্কত জড়িত হ'ব। ঘৰলৈ নতুন সদস্য বা অতিথি আহিব পাৰে। ব্যৱসায় কৰাসকলে ব্যৱসায়ত ইতিবাচক আৰম্ভণি বা নতুন সম্পৰ্কৰ পৰা লাভ হ'ব। দিনটো আৱেগৰ গভীৰতা থাকিব, কিন্তু সেই আৱেগে আপোনাক শক্তিও দিব, মনৰ কথাও শুনিব। আজি নতুন চাকৰি আৰম্ভণি হ'ব পাৰে। কিছু লোকৰ নতুন কাম আৰম্ভ হ'ব পাৰে বুলি কৈছে। প্ৰেমত আশাৰ কিৰণ দেখা পোৱা যাব বুলি কৈছে। সম্পৰ্কত থকাসকলে পাৰ্টনাৰৰ পৰা ছাৰপ্ৰাইজ পাব পাৰে। অবিবাহিতসকলে আজি কোনো বিশেষ মানুহক লগ পাব পাৰে, যাৰ সৈতে আৱেগিক সংযোগ অনুভৱ কৰিব। পুৰণি সম্পৰ্কত মিলনৰ সম্ভাৱনা। স্বামী স্ত্ৰীৰ মাজত আত্মীয়তা। দিনটো দ্বিতীয়াৰ্ধত বুজাবুজি আহিব। ৰোমান্টিক প্ৰস্তাৱ বা প্ৰেম বিশেষকৈ বৰ্তমান সময়ত প্ৰেম পত্ৰৰ আদান প্ৰদান কিছু লোকৰ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মন প্ৰফুল্ল কৰি ৰাখিব লাগে। ভাগৰৰ পৰা বিশেষকৈ আপোনালোকে কিছু বাছি চলক। পানীৰ অভাৱৰ বাবে কিছু লোকৰ দুৰ্বলতা, গেছৰ কিছু সমস্যা হ'ব পাৰে। শ্বাস প্ৰশ্বাসৰ প্ৰয়োজন আছে। ব্যায়াম লাভজনক হ'ব। এই সময়খিনিত শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব। দিনটো ভালদৰে পাৰ হওক।